কাৰোবাক লৈ আশা কৰাটো ভুল। আশা ভংগ হ'লে হতাশাত ভোগা যায়। কাৰণ এই পৃথিৱীত আশা দি আশা ভংগ কৰা মানুহৰ সংখ্যা আটাইতকৈ বেছি। কোনো মানুহৰ বেয়া দিনত তেওঁৰ লগত ইমানো শত্ৰুতা নকৰিব বা তেওঁক ইমানো তিৰস্কাৰ নকৰিব যে যেতিয়া তেওঁৰ ভাল দিন আহিব তেতিয়া যাতে পূৰ্বৰ প্ৰতিশোধ ল'বলৈ, আপোনাক উভতাই কন্দুৱাবলৈ বা কষ্ট দিবলৈ তেওঁৰ উদগ্ৰীৱ হৈ নপৰে। মনত ৰাখিব, সকলোৰে দিন সমানে নেযায়। 12 ঘণ্টা আকাশত সূৰ্যই ৰাজত্ব কৰে আৰু 12 ঘণ্টা চন্দ্ৰই। সূৰ্যৰ দৰে শক্তিশালী নক্ষত্ৰও চিৰস্থায়ীভাৱে আকাশত ৰাজত্ব কৰিব নোৱাৰি চন্দ্ৰৰ দৰে ক্ষুদ্ৰ উপগ্ৰহকো নিজৰ ঠাই এৰি দিবলৈ বাধ্য হয়। গতিকে সামান্য মানুহ হৈ আমি কেনেকৈ ভাবিব পাৰোঁ যে সদায় আমাৰেই ভাল দিন চলিব? সকলো মানুহৰ লগত অন্ততঃ ইমানখিনি আত্মীয়তা ৰখা উচিত যাতে আমাৰ বেয়া দিনত তেওঁলোকে সহায় কৰিব নোৱাৰিলেও অন্ততঃ তিৰস্কাৰ কৰিবলৈ কুণ্ঠাবোধ কৰে। প্ৰত্যেকজন সফল ব্যক্তিৰ সফলতাৰ আঁৰত যিদৰে কিছু শুভচিন্তক থাকে, ঠিক একেদৰে এজাক হিংসাকুৰীয়া আৰু দয়ালু মানুহো থাকে। যিদৰে দৰ্শক নাথাকিলে খেলুৱৈয়ে খেলি মজা নাপায়, সেইদৰে ঈৰ্ষা কৰা মানুহ নাথাকিলে উন্নতি কৰিও মজা নালাগে। হাতৰে নোচোৱাকৈ কাষলৈ নোযোৱালৈকে আপুনি সেই ঈৰ্ষালু লোকক আপোনাৰ কৰ্মেৰে জ্বলাই দিব পৰাটো এটা ৰোমাঞ্চকৰ আৰু মজা লগা কাম। গতিকে আপোনাৰ জীৱনত যদি আপোনাক ঈৰ্ষা কৰা মানুহ আছে তেন্তে জানিব যে আপুনি ভাল খেলি আছে আৰু সেয়ে দৰ্শকে আপোনাক নোহোৱাকৈ থাকিব পৰা নাই। আপুনি কাৰো ওচৰতে সম্পৰ্ক ৰক্ষা কৰিবৰ বাবে ভিক্ষা নকৰিব। সম্পৰ্কটো ৰক্ষা কৰিবলৈ আপোনাৰ ফালৰ পৰা অৱশ্যে চেষ্টা কৰি চাব। নহ'লে এবাৰ ফোন বা মেছেজ কৰিব বা তাতোতকৈ এখোজ আগলৈ গৈ পাৰিলে এবাৰ লগ কৰি মুখামুখিকৈ বহি তেওঁৰ মনৰ কথা জানিব বিচাৰিব। তথাপিও যদি আপুনি তেওঁৰ ওচৰত বা তেওঁৰ চকুত আপোনাৰ প্ৰতি কেৱল অৱজ্ঞাহে দেখে তেন্তে আপুনি সেই সম্পৰ্কৰ পৰা আঁতৰি আহিব। তাক অহংকাৰ বুলি নকয়, তাক কোৱা হয় আত্মসন্মান। যি সম্পৰ্কত আত্মসন্মানৰ নিলাম হয় তাক সম্পৰ্ক নহয়, গোলামী বুলি কয়। আৰু গোলাম হৈ সম্পৰ্কত থকাতকৈ মালিক হৈ অকলে থকাই শ্ৰেষ্ঠ। কোনো মানুহেই যদি অকলে নিজৰ কাম কৰিবলৈ লয়, অকলে নিজৰ লগতেই সুখী অনুভৱ কৰিবলৈ লয় আৰু কোনো কথাতেই কাৰোৰ ওচৰত ভৰসা নকৰা হয়, তেতিয়া সমাজৰ দৃষ্টিত তেওঁ নাম পায় অহংকাৰী বা মানসিক বিকাৰগ্ৰস্ত। আচলতে কথাটো তেনে নহয়। তেওঁ আচলতে অভিজ্ঞতাপুষ্ট। তেওঁ জীৱনত পোৱা নানা অভিজ্ঞতাৰ পৰা বুজি পালে যে মানুহৰ ওপৰত কৰা ভৰসাৰ অৰ্থশূন্য। সেয়ে তেওঁ এতিয়া হৈ পৰিছে চৰম সাহসী। যিকোনো কাম কৰা সামৰ্থ্য যে তেওঁৰ নিজৰ মাজতে আছে সেইটো তেওঁ বুজি পালে। নিজৰ বিপদত বা প্ৰয়োজনত মানুহে নিজেই নিজক তুলি নধৰিলে বাকী সকলোৱে সুযোগ বুজি গচকিহে ধৰে। সেই কথা উপলব্ধি কৰিলে আৰু অৱশেষত তেওঁ নিজকে নিজে নিজৰ প্ৰকৃত সংগী হিচাপে বাছনি কৰিলে। তেওঁ আচলতে অহংকাৰী নহয়, তেওঁ হ'ল চৰম সাহসী আৰু জীৱনৰ প্ৰকৃত অভিজ্ঞতাৰে পুষ্ট। মানুহে যেতিয়া আপোনাৰ সামান্য ভুলতে তীব্ৰ ভাষাৰে ককৰ্থনা কৰিব তেতিয়া দুখ নকৰিব, আনন্দ কৰক এই বুলি যে সেই মানুহখিনিয়ে আচলতে আপোনাৰ ওপৰত অগাধ বিশ্বাস ৰাখিছে। যাৰ বাবে আপোনাৰ দ্বাৰা হোৱা সামান্য ভুলে তেওঁলোকে সহ্য কৰিব পৰা নাই যে আপোনাৰ পৰাও ভুল হ'ব পাৰে, সেইটো ভাবিব নোৱাৰাকৈ আপোনাক ভৰসা কৰে। ককৰ্থনা আৰু সমালোচনাই যিমান চেপিব জানি ল'ব যে আপোনাৰ কৰ্মজীৱনে সঠিক আৰু সুন্দৰ পথত বাট বুলিছে। কাৰণ কাঠ এটুকুৰা কুন্দত কাটিবলৈ বা লোহা এটুকুৰাক সুন্দৰ ৰূপ দিবলৈ কাটে, জ্বলায় বা পুৰে। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।